পৰিৱেশন কৰিলে নিজৰ হাততে নিজৰ সন্তানে নিজৰ নাতিক উপস্থিত কৰিছে নামত গতিকে নিশ্চয় সকলো আনন্দিত হৈছে সকলোৱে হাত এটা দিয়ক মোবাইলৰ লোকৰ মানে চিনেমা লোকৰ ৰূপে মানে ফেচবুক চাই নিজৰ সন্তানে নিজৰ নাতিপুতিয়ে মানে অনুষ্ঠান পৰিৱেশন কৰিছে এইবিলাক ফেচবুকত গতিকে আমি আমাৰ এই অনুষ্ঠানতে আমি বিভিন্নভাৱে নিৰ্ভৰ কৰিছোঁ আমাৰ হৰি প্ৰমাণ হাজৰিকা ডাঙৰীয়াক আমি তেখেত আহিছে আমি তেখেতক আমাৰ অঞ্চললৈ আহ্বান জনাইছোঁ তেখেত বহুত ব্যস্ত হৈ আছিলে ব্যস্ততাৰ মাজতে তেখেত আমাৰ মাজত আহি উপস্থিত হৈছিল আমাৰ হৰি প্ৰসন্ন হাজৰিকা আপোনালোকে নিশ্চয় চিনি পাই আপোনালোক সকলোৱে পৰিচিত বিশেষকৈ আপোনালোকে চিনি পাই আমাৰ গৰিয়াহাটৰ চিনেমা হলটোৰ কথা গৰিয়াহাটৰ চিনেমা হলটোৰ কথা চিনি পোৱা নাই এইয়া ভাইমনবিলাকে চাবলৈ গৈছিলে হয় এইজনে হৰি প্ৰসন্ন হাজৰিকা একেদৰে এই আমাৰ চিনেমা হলটো এই যে আপোনালোকে চিনেমা কৰা চিনেমা চোৱা এইটো চাবৰ কাৰণে এটা ঘৰ লাগে ঘৰটোলৈ বহুদিন বন্ধ আছে একেবাৰে প্ৰচেষ্টাৰে চিনেমা হলটোৱে পুনৰ প্ৰাণ পাই উঠিলে আৰু আমি আপোনালোকৰ চিনেমা চাবলৈ অসমীয়া ছবি জগতৰ একেবাৰে ডাঙৰ এটা ভূমিকা পালন কৰিছে চিনেমা চাবৰ কাৰণে তেখেতে মুকলি কৰি দিলে গতিকে একেবাৰে আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত তেখেতে উপস্থিত থাকি আমাৰ শিশুসকলক অনুপ্ৰাণিত কৰাৰ কাৰণে মানে আমি নিজেও সুখী হৈছোঁ গতিকে ব্যস্ততাৰ মাজত যথেষ্ট উভয় তেখেতৰ চিত্ৰ চৰ্চাটো বৰ চাবৰ নহয় উভ হয়নে নহয় গতিকে একেবাৰে চিন্তা চৰ্চাটো যথেষ্ট ভাল গতিকে আমি আজি আমাৰ অনুষ্ঠানত তেখেতক আমি অকণমান শ্ৰদ্ধা জনাব আমাৰ সভাপতিৰ লগত আমি অনুৰোধ জনাইছোঁ ৰজনী বৰুৱা ছাৰ তেখেতক আমি এখন গামোচাৰে গাঁৱৰ সমাগত অনুৰোধ জনাইছোঁ এয়া ঈশ্বৰ প্ৰসন্ন হাজৰিকা বাণিজ্য বিভাগৰ ছাত্ৰ হয় দেউতাকৰ পদানুকৰণ কৰি আছিলে ব্যৱসায় বাণিজ্যৰ জৰিয়তে এজন এটা উদ্যোগী লোক গতিকে অসমৰ পৰিচিত এজন লোক গতিকে এখেতৰ এই যে এৰোপ্লেনখন যে আনিছে তোমালোকে পাইছা নেকি এই মানৱীয় এইজনে তাতে হয় আমাৰ ৰিচোৰ্ট উৎসৱ মানে হাজৰিকা ৰিচোৰ্ট এৰোপ্লেন ৰিচোৰ্ট একেবাৰে নতুন চিন্তা নৰ্থ ইষ্টৰ এটা নতুন কনচেপ্ট একেবাৰে মানে সৃষ্টি কৰিছে গতিকে আমি তেখেতক এই অনুষ্ঠানত এই যে আমি কলা কৌশলী গোটেই কামবিলাক কৰি আছোঁ তেখেতসকলৰ মানে অৱদান আছে গতিকে আমি তেওঁলোকৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ কল্যাণ হওক আমি তেখেতক এখন বাক্যৰ ওচৰতে তেখেতক আমি অকণমান মৰমতে চাব বিচাৰিছোঁ আমি এখন পাঠ কৰিবৰ কাৰণে যিটো বৰ আছে হয় আমাৰ ৰজনী বৰুৱা দেৱে পাঠ কৰিব খুজিছোঁ তাৰ আগতে জনাব খুজিছোঁ আমাৰ এই নাট্য অভিনেতা অভিনেত্ৰীসকলৰ কাৰণে ঈশ্বৰনাৰায়ণ পৰিণতি বঁটা আগবঢ়াইছে শেষলৈকে আপোনালোকে থাকিব আৰু আমি দুগৰাকী মাননীয় বিচাৰকক বিচাৰকলৈ দায়িত্ব দিয়া আছে তেখেতসকলে অনুভৱ কৰি আমাক 5 মিনিটৰ ভিতৰতে আমাক বিচাৰটো দিব মই সকলোৰে শেষলৈকে উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাৰ অনুৰোধ জনাইছোঁ এতিয়া মই পাঠ কৰিব খুজিছোঁ বৰাহীবাৰী সাংস্কৃতিক প্ৰকল্পৰ সঞ্চালক প্ৰণাম প্ৰতি মাননীয় শ্ৰীযুত হৰি প্ৰসন্ন হাজৰিকা বিশিষ্ট সফল উদ্যোগী আৰু অগ্ৰণী সমাজসেৱী ভটিয়াপাৰ দেওহাটৰ অসম শ্ৰদ্ধা জনাইছোঁ জয়তে আমাৰ আন্তৰিক সাদৰ সম্ভাষণ গ্ৰহণ কৰিব বৰাহীবাৰী সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত চাবগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সৌজন্য চাবগুৰি সন্মিলিত ভাষা সাহিত্য সভা বিহু সুৰক্ষা সমিতি অসম চামগুৰি আঞ্চলিক সমিতি লালিতিকা সংগীত বিদ্যালয় আৰু স্থানীয় বিদ্যালয়সমূহৰ সহযোগত 6 জুলাইৰ পৰা 20 জুলাই 2025 চনলৈকে আয়োজিত শিশুনাট কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ নাটকৰ মঞ্চ উদ্যোগ হিচাপে আপোনাক আজি আমি আমাৰ মাজত পাই অতিশয় আনন্দিত আৰু গৌৰৱান্বিত সেই মান্যবৰ বাণিজ্য বিভাগৰ ছাত্ৰ হিচাপে অধ্যৱসায়ৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত আপুনি এজন অতি পৰিচিত সফল উদ্যোগী বৃত্তিৰ প্ৰদানকৰণ কৰি
আপুনি জিলাসকলৰ অন্যতম ভাস্কৰ জ্যোতি চিনেমা হল আৰু কুইন্স অফ হাজৰিকা এৰোপ্লেন ৰিজৰ্ট আদি বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে বহুজনৰ জীৱন আৰু জীৱিকা মধুৰ কৰি তুলিছে। বানপীড়িত ভূগৰ্ভৰ বহুজনৰ কাষত থাকি আপুনি মুখত হাঁহি পেৰি আছে, আপোনাৰ আদৰ্শ নৱপ্ৰজন্মৰ বাবে উৎসাহ আৰু প্ৰেৰণা হৈ ৰওক। আপোনাৰ এই গণেশ বৰ্ণিৰ যাত্ৰাত পৰমেশ্বৰৰ শক্তিমন্ত কৰি তোলক, এয়াই আমাৰ কামনা। ৰাইজৰ হৈ যতীন শইকীয়া, প্ৰণৱ গগৈ, জিতু গগৈ, ৰজনী বৰুৱা। ধন্যবাদ। আৰু আমাৰ মুখ্য ব্যৱস্থাপক মহোদয়ে এই সম্বৰ্ধনা পত্ৰখন এই অঞ্চলৰ ৰাইজৰ হৈ তথা উদযাপন সমিতি হৈ আগবঢ়াব। ধন্যবাদ। এতিয়া আমি তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়াবৰ কাৰণে মই ক'বলৈ অনুৰোধ কৰিছোঁ আৰু সকলোকে নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ। আচলতে এতিয়া ভাষণ দিয়াৰ সময় নহয়। আজি মই আমাৰ কলিতা মণ্ডলীয়ে মোক দিনৰ 2 বজাতে ইয়াত উপস্থিত হ'বলৈ অনুৰোধ কৰিছিলে যে যিখন নাটক 6 জুলাইৰ পৰা আৰম্ভ কৰি আজি 20 জুলাই শেষ হ'ব, এই কৰ্মশালা আজি শেষৰ দিন আৰু তাৰ মঞ্চ উদ্যোগ হিচাপে তেওঁক নিমন্ত্ৰণ কৰিছিলে। কিন্তু মই যথাসময়ত বিশেষ কিছু অসুবিধাৰ কাৰণে আহি উপস্থিত হ'ব নোৱাৰিলোঁ। মই পলমকৈ হ'লেও আহি উপস্থিত হ'লোঁ আৰু যথাসময়ত উপস্থিত হ'ব নোৱাৰাৰ কাৰণে উদ্যোক্তা মণ্ডলীৰ লগতে সমূহ স্থানীয় ৰাইজ আৰু অভিভাৱকক মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। আজি পবিত্ৰ দিনত চামগুৰি প্ৰেক্ষাভৱনত অনুষ্ঠিত হোৱা বৰাহীবাৰী সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত আৰু চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়, চামগুৰি সন্মিলিত ভাষা সাহিত্য সভা, বিহু সুৰক্ষা সমিতি, অসম চামগুৰি আঞ্চলিক সমিতি, লালিত চিগা সংগীত বিদ্যালয় আৰু স্থানীয় বিদ্যালয়সমূহৰ সক্ৰিয় সহযোগত যি শিশু নাট কৰ্মশালা উদযাপন কৰা হৈছে, এই উদযাপন সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ ৰজনী বৰুৱা ডাঙৰীয়া, মুখ্য ব্যৱস্থাপক শ্ৰদ্ধাৰ প্ৰণৱ গগৈ ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ কাষতে অৱস্থান গ্ৰহণ কৰি থকা শ্ৰদ্ধাৰ ভূপেন গগৈ ডাঙৰীয়া, জিতু গগৈ ডাঙৰীয়া আৰু লগতে আজি আমাৰ সন্মুখত উপস্থিত থকা সকলোতকৈ শ্ৰদ্ধাৰ আমাৰ অভিভাৱকসকল, স্থানীয় ৰাইজ আৰু বিচাৰক মণ্ডলীদ্বয় আৰু লগতে আজি ইয়াত উপস্থিত গ্ৰহণ কৰি থকা আমাৰ যিসকল শিশুসকলে ইয়াত আজি কৰ্মশালা কৰি আছিলে সমূহ, এতিয়া মই অভিনেতা বুলিও কওঁ, অভিনেত্ৰী বুলি কওঁ, কাৰণ তেওঁলোকৰ বহুত কিছু নাম আগন্তুক দিনত হ'ব। সকলোকে লৈ মই আজি মোৰ শ্ৰদ্ধা আৰু আন্তৰিক প্ৰণাম মই আপোনালোকক যাচিছোঁ। আৰু এই অনুষ্ঠানত আজি উপস্থিত হ'বলৈ পাই উদ্যোক্তা মণ্ডলী যেনেকৈ মৰম দিলে, স্নেহ দিলে, সকলো উদ্যোক্তা মণ্ডলীক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে খুব ভাল লাগিলে, আহি খুব ভাল এখন নাটক পালোঁ। উদ্যোক্তা মণ্ডলীক বিশেষকৈ আমাৰ প্ৰণৱদাকো ধন্যবাদ দিছোঁ, জিতুদাকো ধন্যবাদ দিছোঁ, আমাৰ ছাৰকো দিছোঁ আৰু আমাৰ লগতে পংকজ হাতীবৰুৱাও আছে, তেওঁৰ ছোৱালীও ইয়াত মুখ্য অভিনয় কৰিছে আৰু চাই খুব ভাল লাগিলে। এটা খুব ভাল বাৰ্তা গৈছে, আচলতে খুব ভাল বাৰ্তা সমাজলৈ গৈছে। এই মনটো ভাল লাগিলে, মানে এশয় কৰি চিন্তা থাকিলেও যেতিয়া এই মানে নাটকখন চালোঁ আৰু ইমান সুন্দৰভাৱে মুখ্য প্ৰশিক্ষকে শিকাইছে আৰু তেওঁলোকে ইমান সুন্দৰভাৱে ইমান ধুনীয়াকৈ মানে উপস্থাপন কৰিব পাৰিছে, এইটো সকলোতকৈ ডাঙৰ কথা। আচলতে এইবিলাক প্ৰতিভাৰ কাৰণে হয়। আমাৰ পুথিগত শিক্ষা আমাৰ থাকেই, কিন্তু আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ কিছু ভাল ভাল প্ৰতিভা থাকে।
বৌদ্ধিকভাৱে হওক, সামাজিকভাৱে হওক, সাংস্কৃতিকভাৱে হওক, ৰাজনৈতিকভাৱে হওক, সকলোৰে থাকে। খালি আমি সেই প্ৰতিভাখিনি বিচাৰি যদি আমি আগন্তুক দিনত আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে আমি নিজকে খুব ভালকৈ প্ৰতিষ্ঠিত কৰিব পাৰোঁ। এতিয়া চাব দেই, মই এটা কথা কওঁ, চিনেমা হল বুলি কৈছে। চিনেমা হল বুলি ক'লে অলপ কিছুদিন আগতে বিদুৰ ভাই বুলি এখন চিনেমা আহিছিলে। চাইছিলে নে বাৰু আপোনালোকে? চাইছিলে ন? তোমালোকে চাইছিলা নেকি? চাইছিলা? বিদুৰ ভাই তাৰ যিসকল মানে কলা কৌশলী আছিলে, যিসকলে অভিনয় কৰিছিলে, অভিনেতাসকল, অভিনেত্ৰীসকল একদম নতুন। তাত খালি মানে আমাৰ বিহাৰবাৰী আউটপোষ্টৰ এগৰাকী পুৰণা আমাৰ অভিনেত্ৰী বাইদেউ আছিলে। বাকী যিসকল আছিলে ইমান সুন্দৰভাৱে তেওঁলোকে উপস্থাপন কৰিছিলে আৰু অসমৰ ৰাইজে খুব সুন্দৰভাৱে লৈছিল। আৰু ঠিক তেনেদৰে এতিয়া আৰু এখন চিনেমা ৰিলিজ হৈ গ'ল তাৰপিছতে ভাইমন্দা খুব ভাল এটা মেছেজ বাৰ্তা দি গ'ল অসমীয়া সমাজৰ কাৰণে। ভাইমন্দাৰ মুখ্য অভিজ্ঞতা উপস্থিত আছে, তেওঁলোকো ধন্যবাদ জনাইছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু সেই তেনেধৰণে আজি নমস্কাৰ। আজি তেনেদৰে আজি শিক্ষকে যেনেকৈ আমাৰ ল'ৰা ছোৱালীসকলক শিশুসকলক শিক্ষা দিছে, এওঁলোক যে আগন্তুক দিনত গৈ যে থিয়েটাৰৰ পৰা গৈ চিনেমাত যে নকৰিব তাৰ কোনো মানে নাই। কাৰণ প্ৰতিভা যিমানে প্ৰেক্টিচ কৰিব, সেই প্ৰতিভাবিলাক আৰু ধুনীয়াকৈ সুন্দৰভাৱে সাৱলীলভাৱে প্ৰকাশ পাব। আজি ইমান ধুনীয়াকৈ চৰিত্ৰ প্ৰকাশ হৈ উঠিছে ইয়াত। প্ৰতিজন অভিভাৱকৰ বুকুখন চাগে বহুত ডাঙৰ হৈ গৈছে। আৰু মোৰো যদি আজি সন্তান থাকিলেহেঁতেন, মোৰ নিজৰ বুকুখন বহুত ভাল লাগি গৈছে। মোৰ ডাঙৰ কম্প'জ আছিলে, মই কৈ আছোঁ, তেওঁ খুব ভাল পাইছে যে নাই ঠিক আছে। মই কৈছোঁ যে আগন্তুক দিনত এনেকেই কৰি থাকিলে আৰু আগবাঢ়ি যাব। আৰু ধন্যবাদ দিছোঁ উদ্যোক্তা মণ্ডলীক, এনেকুৱা এটা মঞ্চ দিছে 6 জুলাইৰ পৰা 20 জুলাইলৈকে, মানে আজি 20 জুলাই, আজিলৈ ইমান কষ্ট কৰি ল'ৰা ছোৱালীখিনিক শিক্ষা দিছে, এনেকুৱা এখন প্লেটফৰ্ম দিছে, এনেকুৱা এৰেঞ্জমেণ্ট দিছে। তাৰ কাৰণে মই সমূহ উদ্যোক্তা মণ্ডলীক মোৰ অন্তৰৰ পৰা ধন্যবাদ তথা আকৌ এবাৰ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। ধন্যবাদ। জয়